ইফালে বাক্সা জিলাৰ বাগানপাৰা ৰাজহুৱা সজাগতা সভা পাৰিষদ ৰেখাৰাণী দাসবৰুৱাৰ সহযোগত আয়োজন কৰা হয়। সজাগতা সভা বন্যহস্তীৰ আক্ৰমণ ৰোধ কৰাৰ লগতে ৰাইজৰ সুৰক্ষা সন্দৰ্ভত আলোচনা কৰা হয়। সভাত উপস্থিত থাকে মণ্ডল বিজেপিৰ সভাপতি, জিলা বন বিষয়াকে ধৰি বহু বিষয়া কৰ্মচাৰী। সভাৰ অন্তত ৰাইজৰ মাজত বিতৰণ কৰা হয় টৰ্চ লাইট আৰু ফটকা, বোমা ইত্যাদি। বাগানপাৰা এৰিয়াত আমাৰ এৱাৰনেছ প্ৰগ্ৰাম এটা কাৰ্যসূচী লৈছিলে। এই হিচাপত আজি কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ। ইয়াৰ আমাৰ যি কাৰ্যসূচী আছিলে আমাৰ হিউমেন এনিমেল কনফ্লিক্ট, আৰু এটা আছিলে আমাৰ নিচা মুক্ত অভিযান। ইয়াত আমি দুটা উদ্দেশ্য লৈ পেলাই ইয়াত আমি এটা প্ৰগ্ৰাম কৰিলোঁ। আজি এই প্ৰগ্ৰামত আমি কিছুমান হিউমেন এনিমেল কনফ্লিক্ট এৰিয়াৰ কাৰণে তাৰ কিছুমান ৰোধ কৰাৰ কাৰণে সৰু সৰু মেটেৰিয়েলছ আমি যেনেকৈ মানে টৰ্চ লাইট বা ফটকা তেনেকৈ আমি ইয়াত দি পেলাই কিছু ৰোধ কৰাৰ কাৰণে আমি ডিষ্ট্ৰিবিউট কৰা হৈছে আজি। আৰু ইয়াৰ পাব্লিকত বা বাগানপাৰা এৰিয়াত য'ত হাতী মানুহৰ সংঘাতত যি এৰিয়া আছে ইয়াত সজাগতা হোৱাৰ কাৰণে আমি এটা এৱাৰনেছ কৰা হৈছে ইয়াত। ইফালে বাক্সা জিলাৰ বাগানপাৰা ৰাজহুৱা সজাগতা সভা পাৰিষদ ৰেখাৰাণী দাসবৰুৱাৰ সহযোগত আয়োজন কৰা হয়। সজাগতা সভা বন্যহস্তীৰ আক্ৰমণ ৰোধ কৰাৰ লগতে ৰাইজৰ সুৰক্ষা সন্দৰ্ভত আলোচনা কৰা হয়। সভাত উপস্থিত থাকে মণ্ডল বিজেপিৰ সভাপতি, জিলা বন বিষয়াকে ধৰি বহু বিষয়া কৰ্মচাৰী। সভাৰ অন্তত ৰাইজৰ মাজত বিতৰণ কৰা হয় টৰ্চ লাইট আৰু ফটকা, বোমা ইত্যাদি। বাগানপাৰা এৰিয়াত আমাৰ এৱাৰনেছ প্ৰগ্ৰাম এটা কাৰ্যসূচী লৈছিলে। এই হিচাপত আজি কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ। ইয়াৰ আমাৰ যি কাৰ্যসূচী আছিলে আমাৰ হিউমেন এনিমেল কনফ্লিক্ট, আৰু এটা আছিলে আমাৰ নিচা মুক্ত অভিযান। ইয়াত আমি দুটা উদ্দেশ্য লৈ পেলাই ইয়াত আমি এটা প্ৰগ্ৰাম কৰিলোঁ। আজি এই প্ৰগ্ৰামত আমি কিছুমান হিউমেন এনিমেল কনফ্লিক্ট এৰিয়াৰ কাৰণে তাৰ কিছুমান ৰোধ কৰাৰ কাৰণে সৰু সৰু মেটেৰিয়েলছ আমি যেনেকৈ মানে টৰ্চ লাইট বা ফটকা তেনেকৈ আমি ইয়াত দি পেলাই কিছু ৰোধ কৰাৰ কাৰণে আমি ডিষ্ট্ৰিবিউট কৰা হৈছে আজি। আৰু ইয়াৰ পাব্লিকত বা বাগানপাৰা এৰিয়াত য'ত হাতী মানুহৰ সংঘাতত যি এৰিয়া আছে ইয়াত সজাগতা হোৱাৰ কাৰণে আমি এটা এৱাৰনেছ কৰা হৈছে ইয়াত।